ধন্যবাদ। চৰাইদেউ জিলাৰ তাঁতী তন্ত্ৰবায় কল্যাণ সমিতিৰ উদ্যোগত আৰু অসম তাঁতী সভাৰ সহযোগত আজি সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত 2024 চনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সকলোকে লগ হৈ আজি এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানত অসম তাঁতী সভাৰ অন্তৰ্গত যিসকল জাতি জনগোষ্ঠী আছে তেখেতসকলৰ উপৰিও চাহ জনগোষ্ঠীয় যিমান ছাত্ৰ ছাত্ৰী আছে সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতসকলক আমি বিশেষভাৱে অভিনন্দন জনাইছোঁ। কাৰণটো হ'ল সমাজ এখন উন্নতি কৰিব হ'লে কেৱল এটা জনগোষ্ঠী বা এটা জাতিৰ অকল উন্নয়ন কৰিলে আমি শৈক্ষিক উত্তৰণ কৰিব নোৱাৰোঁ। প্ৰতিটো জাতি জনগোষ্ঠীৰ শৈক্ষিক উত্তৰণ হ'লে সমাজখন উত্তৰণ হ'ব। সেয়ে আমাৰ লক্ষ্য উদ্দেশ্য আছে এখন সমাজক এক বিশেষ যদি আমি আস্থানত নিব বিচাৰোঁ শৈক্ষিক দিশত তেতিয়াহ'লে আমি সকলোকে লৈ কাম কৰাৰ আৱশ্যকতা আছে। আজিৰ অনুষ্ঠানটো অতি সুন্দৰকৈ হৈছে। বিশেষকৈ চৰাইদেউ জিলাৰ তাঁতী তন্ত্ৰবায় কল্যাণ সমিতিৰ সমূহ বিষয়ববীয়াৰ যি আপ্ৰাণ চেষ্টা আৰু অসম তাঁতী সভাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক যাৰ নাম নল'লে আধৰুৱা হ'ব, সন্মানীয় দিলীপ কুমাৰ তাঁতী, তেখেত কাষতে আছে। তেওঁৰ কিন্তু অপ্ৰাণ চেষ্টা আৰু কষ্টৰ বিনিময়ত আজি সুন্দৰ অনুষ্ঠান হৈছে। আৰু এই অনুষ্ঠানত চাহ জনগোষ্ঠীৰ লগতে কাষৰীয়া যিমান জাতি জনগোষ্ঠীৰ সংগঠন আছে সকলোৱে আমাক সহযোগ কৰিছে। বিশেষকৈ আমাৰ জাতীয় মহাসভাৰ লগতে আমাৰ জাতীয় মহাসভাৰ অন্তৰ্গত যিবোৰ আমাৰ জাতি জনগোষ্ঠীৰ আমাৰ যিবোৰ সমিতি আছে তেখেতসকলৰ সভাপতি সম্পাদকসকলে সহযোগ কৰিছে। আৰ্চা চেণ্ট্ৰেল কমিটিৰ সন্মানীয় সভাপতি ধীৰাজ গোৱালাদেৱ আমাৰ ইয়াৰ লগত উপস্থিত আছিল। তেখেতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বিষয়ে যথেষ্ট পৰামৰ্শ আগবঢ়াইছে। সোণাৰীৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া উপস্থিত থাকি যথেষ্ট উৎসাহিত কৰিলে। মৰাণ মহাবিদ্যালয়ৰ সন্মানীয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আত্মাৰাম কুমাৰ ছাৰ আছিলে। লগতে সোণাৰী কলেজৰ বুৰঞ্জী বিভাগৰ সন্মানীয় সুশীল চৌধুৰী ছাৰো উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে শৈক্ষিক দিশত কি ধৰণে আগবাঢ়ি যাব এটা সুপৰামৰ্শ আৰু নিদৰ্শন আজি দাঙি ধৰা হ'ল ইয়াতে। আৰু আশা কৰিছোঁ এই অনুষ্ঠানৰ যোগেদি উঠি অহা প্ৰজন্মই উৎসাহিত হোৱাৰ লগতে এক অনুপ্ৰেৰণা লৈ ইয়াৰ পৰা গৈ নিজৰ শৈক্ষিক জীৱনত এক উজ্জ্বল ভূমিকা হৈছে জিলিকি উঠিব। আৰু সেইদিনাহে আমাৰ এই অনুষ্ঠানটো সফল হ'ব বুলি আমি ক'ব পাৰিম। ধন্যবাদ। আপোনালোকে টেকনিকেল লাইনত যাওক, কিন্তু মই দেখোঁ যে মেক্সিমাম ছোৱালীৰ এটা মেণ্টেলিটি হৈ গৈছে যে আটাইতকৈ ইজিয়েষ্ট আমাৰ গ'লটো হৈছে যে আমি নাৰ্ছিঙত যাব লাগে। নাৰ্ছিঙত গ'লে আমি খুব সহজে এপইণ্টমেণ্ট পাই যাম, খুব সহজে আমি গাৰ্ডেন এখনত কিনে আমি এপইণ্টমেণ্ট পাই যাম। কিন্তু আজিলৈকে মই আপোনাক কৈছোঁ যে নাৰ্ছিং ট্ৰেইনিং কৰি ANM GNM কৰি আপোনালোকে যদি যায় নহয়, আমাৰ হাজাৰ ছোৱালী এনেকৈ পঢ়ি আছে য'ত নেকি কোনো তেওঁলোকে প্লেচমেণ্ট তেওঁলোকে পোৱা নাই, না গভৰ্ণমেণ্ট জব পাইছে না গাৰ্ডেনত তেওঁলোকে এপইণ্টমেণ্ট পাইছে। কাৰণ নাৰ্ছিংটো এটা ট্ৰেণ্ড হৈ গ'ল। আমাৰ ল'ৰা ছোৱালীৰ নাৰ্ছিংটো এটা ট্ৰেণ্ড, বিশেষকৈ ছোৱালীবিলাকৰ নাৰ্ছিংটো এটা ট্ৰেণ্ড হৈ গ'ল। আৰু এই ট্ৰেণ্ডটো চেঞ্জ কৰিব লাগে। মই ভাবোঁ যে আজি আপুনি বিশ্বাস কৰিব, আমি কওঁ যে আমাৰ কমিউনিটিটোত মানুহ আছে 1 কোটি টকা। অলপ আগতে ভোগেশ যে আজি ইয়াত ৰমাকান্ত বক্তৰা আছে শিক্ষক, আজি ভোগেশ আছে শিক্ষক। অসমত কেইজন শিক্ষক আছে চাহ জনগোষ্ঠীৰ আছে আমি কল্পনা কৰোঁ। মই এটা সৰু উদাহৰণ দিছোঁ। বড়ো এটা কমিউনিটি, বড়ো 7 লাখ মানুহ আছে। বড়োৰ আজিলৈকে শিক্ষক আছে, ছাত্ৰ ছাত্ৰী আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমান কথা মই ভাবোঁ যে তেওঁলোকে মনত খুব দকৈ তেওঁলোকে সোমাই লোৱাৰ প্ৰয়োজন আছে। আমি এটা যিটো পৰিৱেশৰ পৰা আমি ওলাই গৈছোঁ, আমি চাহ বাগিচাৰ মাজৰ পৰা বাগিচাৰ নিজৰ পিতৃ মাতৃয়ে বহুত কষ্ট হৈ বাগিচাত শ্ৰম কৰি আপোনালোকক আগবঢ়াই লৈ গৈছে। গতিকে আপোনালোকৰ মই ভাবোঁ যে আপোনালোকে আগবাঢ়ি যাওঁতে মনত এনেকুৱা ভাৱ কেতিয়াও আনিব নালাগে যে আপুনি কিবা এটা কৰিব নোৱাৰিব। কাৰণ আপোনাৰ কাৰণে সকলো ফালত সকলো ক্ষেত্ৰত ৰাস্তা খোলা আছে। লৈ বুলি কয়। আপোনাৰ যেতিয়া সদিচ্ছা থাকিব আপুনি ৰাস্তা পাবই। আপুনি এটা লক্ষ্য যেতিয়া আপুনি লৈ আগবাঢ়িব, আপুনি সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আপোনাক সহায় কৰা মানুহ আপুনি ভেট হ'ব। কিন্তু প্ৰথম কথা হৈছে যে আপোনাৰ লক্ষ্য কি কৰিব, আপুনি কেনেকৈ আগবাঢ়িব সেই কথাবিলাক কিন্তু আপুনি নিজেই ডিটাৰমাইন হ'ব লাগিব। আৰু আজিৰ তাৰিখত আমাৰ হাতত থকা মোবাইল ফোনটোৱে আমাক বহুত সহায় কৰিব পাৰে। আপোনালোকে মই
এখন চিনেমা আপোনালোকে